গ্ৰীষ্মকালীন বন্ধৰ আজি অন্ত পৰিছে আৰু আজি 1 আগষ্ট আজিৰ পৰা পুনৰ ৰাজ্যৰ যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহ খুলি দিয়া হৈছে। আপুনি কোৱাৰ দৰে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ কামৰূপ একাডেমীত আৰু কামৰূপ একাডেমীত বৰ্তমান সময়ত যি প্ৰাতঃসভা সেই প্ৰাতঃসভা আৰম্ভ হৈছে। প্ৰায় সকল ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত অহা নাই যদিও একাংশ ছাত্ৰ ছাত্ৰী আহিছে আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ NKTVৰ দৰ্শকসকলক। তাৰ পাছতেই ইয়াৰ শিক্ষকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আপুনি যিটো কথা কৈছে যে ৰাজ্যত প্ৰচণ্ড গৰম আৰু সেই গৰমৰ মাজতেই পুনৰ পাঠদান তেওঁলোকে কৰিব লাগিব, তেওঁলোকৰ কেনেধৰণৰ সমস্যা হ'ব বা সকলো কথা তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত ৰাজ্যত যেতিয়া প্ৰচণ্ড গৰম হৈছিল সেই সময়ছোৱাত শিক্ষা বিভাগৰ এটা নিৰ্দেশ আছিল যে পুৱা 7 বজাৰ পৰা পাঠদান আৰম্ভ হ'ব। আকৌ যদি পাঠদান আজি 1 আগষ্টৰ পৰা আৰম্ভ হৈছে, আকৌ যদি ৰাজ্যত প্ৰচণ্ড গৰম হয় বা বিগত এইকেইটা দিনত সকলোৱে দেখিছে বা সকলোৱে সেই কথা গম পাইছে, প্ৰচণ্ড গৰম গুৱাহাটী মহানগৰীত আৰু তাপমাত্ৰা অধিক বৃদ্ধি পাইছে। আৰু যদি এই বিগত এই মাহটোত যদি যথেষ্ট গৰম হয়, হয়তো শিক্ষা বিভাগে তেনেধৰণৰ আকৌ পুনৰ নিৰ্দেশ দিব। এয়া আমি পোনপটীয়াভাৱে কামৰূপ একাডেমীৰ পৰা চন্দনা আপোনাৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান তেওঁলোকৰ প্ৰাৰ্থনা সভাৰ অকণমান দৃশ্যাংশ দেখাইছোঁ। বেডমিণ্টনৰ প্ৰি-কোৱাৰ্টাৰত সিন্ধু লক্ষ্য। আৰ্চাৰীৰ ব্যক্তিগত শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দীপিকা। BC ৰয় ফুটবলত জম্মু আৰু কাশ্মীৰ গুজৰাটৰ জয়। ধন্যবাদ। এই মুহূৰ্তত আমি NKTV দৰ্শকসকলক কামৰূপ একাডেমীৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ যি প্ৰাতঃসভা সেই প্ৰাতঃসভা বৰ্তমান সময়ত চলি আছে আৰু তাৰ পাছতেই অভিভাৱক ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ শিক্ষকসকল আছে প্ৰাৰ্থনা সভাত সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি পূৰ্বে যেনেধৰণে তেওঁলোকে প্ৰাৰ্থনা সভা চলাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে কুইজ প্ৰতিযোগিতাই হওক বা তেওঁলোকে বাতৰিৰ যি শিৰোনাম থাকে প্ৰতিটোখন বাতৰি কাকতৰ শিৰোনাম তেওঁলোকে অৱগত কৰে। আৰু এই মুহূৰ্তত NKTV দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ।
চেষ্টা কৰিম আৰু এয়া কামৰূপ একাডেমীৰ দৃশ্যাংশ কামৰূপ একাডেমীত এনেধৰণেই আজিৰ দিনটোত বিদ্যালয় খোল খালে আৰু বিদ্যালয় খোল খোৱাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ যি তেওঁলোকৰ পাঠদান তেওঁলোকৰ শ্ৰেণীকোঠা সেই শ্ৰেণীকোঠালৈ তেওঁলোক যাব আৰু মই অকণমান ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই পৰিৱেশটো দেখাইছোঁ শিক্ষকসকল আছে তেওঁলোকৰ লগত কথা পাতিম এয়া চন্দনা ইতিমধ্যে মই দেখাইছোঁ এজন ছাত্ৰ আছে অকণমান কথা পাতিম কোন শ্ৰেণীত পঢ়িছা 7 এমাহ বন্ধৰ পাছত পুনৰ খোল খাইছে কেনেকুৱা লাগিছে আজি ভাল লাগিছে প্ৰচণ্ড গৰম ৰাজ্যত পচন্দ গৰম পৰিছেনে পৰিছে পৰিছে অসুবিধা হ'ব নেকি ক্লাছ কৰিবৰ কাৰণে ক্লাছ কৰিব নহয় মানে লাইন চাইন যায় মাজে মাজে বিদ্যালয়ত ফেন আছে আছে অসুবিধা নহয় ধন্যবাদ জনাইছোঁ আন আন ছাত্ৰসকল আছে মই কথা পাতিবলৈ চেষ্টা কৰিম কোন শ্ৰেণীত পঢ়ি আছা তোমালোক হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ প্ৰচণ্ড গৰম আৰু এমাহ বিৰতিৰ অন্তত পুনৰ আজি 1 আগষ্টৰ পৰা খোল খাইছে বিদ্যালয়সমূহ ভালে লাগিছে কিন্তু গৰমটো আছে এতিয়াও কিন্তু গৰমৰ কাৰণে ক্লাছটো কি হয় আৰু গম নাপাওঁ আৰু কিন্তু গৰমৰ দিনটা ঠিকেই গ'ল সেইকেইদিন ঘৰতে আছোঁ বাহিৰত ইমান এটা যোৱা নাই এনেকুৱাই আকৌ তোমালোকে অনুৰোধ জনাবা নেকি এতিয়া যথেষ্ট এই বিগত এইকেইটা দিন যথেষ্ট গৰম তুমিও নিজেই দেখিছা গুৱাহাটীতে থাকা যেতিয়া আকৌ পুনৰ তোমালোকৰ বিদ্যালয়সমূহ পূৰ্বে যেনেধৰণে 7 বজাৰ পৰা আৰম্ভ হৈছিল আকৌ তেনেধৰণে কৰাটো বিচাৰা নেকি এইটোতো আমি ক'ব নোৱাৰোঁ ছাত্ৰ হয় বিচাৰা নেকি তোমালোকে এনে সুবিধা হয়নে নহয় তোমালোকৰ সুবিধা হয় আৰু ৰাতিপুৱাই গৰমটো এতিয়া হৈয়ে আছে এনেকুৱাই ধন্যবাদ জনাইছোঁ ইয়াৰ যিগৰাকী অধ্যক্ষ সেই তেখেতৰ লগত মই পোনে পোনে চন্দনা কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই পোনপটীয়াভাৱে দেখাইছোঁ অধ্যক্ষাগৰাকী আছে বিদ্যালয় শিক্ষকসকল আছে মই কথা পাতিবলৈ চেষ্টা কৰিম কিছু সময় পাছতেই তেওঁলোকৰ পাঠদান আৰম্ভ হ'ব কেনেধৰণে তেওঁলোকে এইবাৰ এই গৰম বন্ধৰ সময়ছোৱাৰ পৰা আকৌ কেনেধৰণে তেওঁলোকে পাঠদান আৰম্ভ কৰে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ কাষলৈ আহিছোঁ এমাহ বিৰতিৰ অন্তত পুনৰ ৰাজ্যত আজিৰ পৰা খোল খাইছে বিদ্যালয়সমূহ আজিৰ পৰা পুনৰ পাঠদান আৰম্ভ হৈছে যথেষ্ট প্ৰচণ্ড ৰাজ্যত গৰম আৰু গৰমৰ মাজতে পাঠদান হয় আজিৰ পৰা আৰম্ভ হৈছে নতুন মানে গৰম বন্ধ খোলাৰ পিছত আৰম্ভ হৈছে অকণমান গৰম পৰিছে আজি দেশত বতৰটো ভালো লাগিছে কিন্তু অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে ভালেই লাগিছে যদি ধৰক আপোনাৰ এই বিগত এইকেইটা দিন যথেষ্ট গৰম আৰু যদি গৰম হয় তেনেহ'লে আকৌ পাঠদান পুৱা 7 বজাৰ পৰা কৰাৰ তেনেকুৱা ধৰণৰ কিবা নিৰ্দেশ আহিছে নেকি বা আহিব নেকি এতিয়ালৈ অহা নাই নাজানো কি কৰে সেই বিষয়ে হয় আকৌ পুনৰ ছাৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয়ত হয় আকৌ নতুনকৈ পাঠদান আৰম্ভ হৈছে আজিৰ পৰা আমি পাঠদান আৰম্ভ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু কিমানখিনি ভাল ল'ৰা ছোৱালীক আমি ভালকৈ পাঠদান কৰিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট আমি চেষ্টা ৰাখিম ছাত্ৰ ছাত্ৰী আহিছেনে আজি গোটেইখিনি অহা নাই তবুও আহিছে 75% আমাৰ আহিছে আজিলৈ প্ৰায়সকল আহিছে আৰু প্ৰায় সকলোৱে আহিছে হয় গৰম বন্ধ এই সময়ছোৱাত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত কৰোৱা হৈছিল গৰম বন্ধৰ সময়ত আমাৰ তেনেকৈ তেওঁলোকে নিজা নিজা ঘৰত আছিলে আকৌ আমাৰ যোৱা 15 জুলাইত আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস আছিলে তাতে ল'ৰা ছোৱালীখিনি আমাৰ আহিছিলে তাত তেওঁলোকে সুন্দৰকৈ গান নাচ বাজনা আদি চবখিনি ধুনীয়াকৈ কৰা হৈছে আৰু তেনেকৈ আমাৰ গৰম বন্ধটো ল'ৰা ছোৱালীখিনি ব্যস্ততাৰ মাজেৰে তেওঁলোকে কটাইছিলে মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ অনলাইন যোগে তেনেকুৱা ধৰণৰ কিবা পাঠদান কৰাৰ ব্যৱস্থা কৰা হৈছিলে নেকি আপোনাৰ এই গৰম বন্ধ সময়ছোৱাত যোগে তেওঁলোকে হোমৱৰ্ক দিছিলে আমাৰ ক্লাছ টিচাৰসকলে তেওঁলোকে কৰি আছে লগতে আমাৰ প্ৰতিষ্ঠা দিৱস আছিলে প্ৰতিষ্ঠা দিৱসৰ সময়ত তেওঁলোকক কেনেকৈ গান নাচত হেৰি কৰাম তাৰ কাৰণেও চেষ্টা কৰাই আছিলোঁ তেওঁলোকে ঘৰতো প্ৰেক্টিছ কৰিছে তেনেকৈ আমি কৰিলোঁ গৰম বন্ধত প্ৰায়সকল ছাত্ৰ ছাত্ৰী অহা নাই হয়তো কাইলৈৰ পৰা আহিব কাইলৈৰ পৰা আহিব ধন্যবাদ জনাইছোঁ চন্দনা ইতিমধ্যে মই কৈছোঁৱে কামৰূপ একাডেমীত আছোঁ আৰু কামৰূপ একাডেমীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অধ্যয়ন কৰিছিল সমান্তৰালকৈ কেইবাগৰাকীও অসমৰ বৰ্তমান সময়ত ৰাজনৈতিক নেতায়ো এইখন কামৰূপ একাডেমীতেই অধ্যয়ন কৰিছিল আৰু এইখন কামৰূপ একাডেমীৰ পৰা আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখালোঁ আজি 1 আগষ্টৰ দিনাৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ লগতে কামৰূপ একাডেমীটো বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী যিসকলে ইয়াত অধ্যয়ন কৰে প্ৰায় ইয়াতে 480গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু সেই 480গৰাকীৰ ভিতৰত হয়তো প্ৰায় 250গৰাকীমান ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত আহিছে আৰু কিছু সময় পাছতে তেওঁলোকৰ পাঠদান আৰম্ভ হ'ব আৰু সেই দৃশ্যাংশ আমি ইতিমধ্যে দেখাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত NKTV দৰ্শকসকলক কামৰূপ একাডেমীৰ পৰা দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ